প্ৰকৃতিয়ে ক্ৰমান্বয়ে সলাইছে ৰং গছ লটিকাই দিছে বসন্ত অহাৰ উমান বসন্তক আদৰিবলৈ যেন সাজু হৈছে প্ৰকৃতি ৰাণীও ইয়া হেপাহৰ বহাগহাৰ বতৰ শীতে লঠঙা কৰা গছ লটিকাত ক্ৰমান্বয়ে দেখা গৈছে সেউজৰ আভৰণ নানা ৰঙৰ সমাহাৰ ঘটিছে গছ বিৰিখত ঋতু পৰিৱৰ্তনৰ লগে লগে চৌপাশ জাতিস্কাৰ হৈছে কপৌ নাহৰ তগৰৰ সৌন্দৰ্যৰে চৌদিশে বিয়পি পৰিছে মন প্ৰাণ ভৰি যোৱা সুবাস ডাল ভৰি ভৰি ফুলি থকা কপৌ ফুলৰ দৃশ্যই নয়ন বুৰাইছে সকলোৰে কুলি কেতেকীৰ মাতিও দিছে বসন্ত অহাৰ বতৰা হেপাহৰ বহাগ বিহুটিৰ বাবে গ্ৰামাঞ্চলত ইতিমধ্যে আৰম্ভ হৈছে ব্যস্ততা তাঁতশালত প্ৰিয়জনলৈ বুলি বিহুৱান বোৱাত ব্যস্ত হৈ পৰিছে গাঁৱৰ জীয়ৰী বোৱাৰী বহাগ বুলি ক'লে অসমীয়াৰ যেহেতু আমি অসমীয়াৰ বাপতি সাহন বহাগৰ বিহুটোলৈ সকলোৱে অপেক্ষা কৰি থাকে আৰু গাঁওবাসী বুলিয়ে নহয় প্ৰতিজন ব্যক্তিয়ে সাজু হৈ থাকে বহাগক আদৰিবৰ কাৰণে গছৰ পাত সলাই ন কুঁহিপাত মেলে গছৰ ফল ফুলে জাতিস্কাৰ হৈ পৰে এই বহাগতে গতিকে আমি প্ৰতিজন ব্যক্তিয়ে গাঁওবাসীও সাজু হৈছোঁ বহাগক আদৰিবৰ কাৰণে আমি গাঁৱলীয়া মহিলাসকলে ধান চাউল গদাই পিঠা বনাবৰ কাৰণে সাজু হৈছোঁ চেনাইৰ কাৰণে এখন বিহুৱান সাজু কৰিছোঁ আমি তাঁতৰ পাতত বহি গতিকে আমি খুব সাজু হৈছোঁ পূৰ্ণ উদ্যমেৰে কাজিৰঙাৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট স্বৰাজৰ সহযোগত মনোজ প্ৰতিম শইকীয়াৰ ৰিপৰ্ট প্ৰতিদিন টাইম